শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলো শিক্ষক সমাজলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰয়াত মহিয়সীগৰাকী ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱক মই মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ, সেৱা জনাইছোঁ। লগতে সকলো শিক্ষক সমাজে যাতে এই পবিত্ৰ যিটো মানুহ গঢ়াৰ কাৰিকৰ যি খনিকৰ, যাতে সকলো শিক্ষক সমাজে নিজৰ প্ৰতিষ্ঠাৰে নিষ্ঠাৰে সকলো ছাত্ৰ সমাজক যাতে উন্নতিৰ বাটত আগুৱাই নিব পাৰে, তাৰ বাবে সকলো শিক্ষকলৈ মোৰ আহ্বান থাকিল। শিক্ষকসকলে যৎপৰোনাস্তি চেষ্টা কৰি ছাত্ৰসকলক উন্নতিৰ বাটলৈ আগুৱাই নিয়ে। গতিকে এই শিক্ষকসকলে যাতে নিজৰ নিষ্ঠাৰে প্ৰতিগৰাকী ছাত্ৰক মৰমেৰে যাতে উন্নতিৰ বাটলৈ আগুৱাই নিয়ে, তালৈ মোৰ আহ্বান। মই সকলো শিক্ষক সমাজলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সংগতি ৰাখি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আজিৰ এই পবিত্ৰ শিক্ষক দিৱস আয়োজন কৰিছে আৰু এই চেগতে আমাৰ বিদ্যালয়ৰ ফালৰ পৰা প্ৰতি বছৰৰ দৰে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ শ্বাইনিং ষ্টাৰ একাডেমীৰ শিক্ষকসকলৰ সন্মানাৰ্থে আজি আনুষ্ঠানিকভাৱে যি সম্বৰ্ধনা অনুষ্ঠানত বা মুকলি সভাৰ আয়োজন কৰিছে, মই প্ৰথমে সকলো ছাত্ৰ ছাত্ৰীক মোৰ ফালৰ পৰা কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু ভাৰতৰ প্ৰয়াত ৰাষ্ট্ৰপতি মহান দাৰ্শনিক পণ্ডিত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰো মই সোৱাদানত সেৱা জনাইছোঁ আৰু সমগ্ৰ অসমৰ লগতে গোটেই শিক্ষক সমাজক মোৰ ফালৰ পৰা শিক্ষক দিৱসৰ পবিত্ৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। শিক্ষাই হ'ল জাতিৰ মেৰুদণ্ড আৰু এই শিক্ষাসকলেই সমাজৰ এন্ধাৰ গুচাই পোহৰৰ বাট দেখুৱায়। শিক্ষকসকলে পথ প্ৰদৰ্শক, দাৰ্শনিক, পণ্ডিত। শিক্ষকসকলে নিজে এন্ধাৰত থাকি ছাত্ৰ ছাত্ৰীক পোহৰ বিলাই আহিছে আৰু শিক্ষকসকলেও বিভিন্ন সমস্যাৰ মাজেৰেও আজি অসমত দেখা গৈছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত সামান্য পাৰিশ্ৰমিকৰ বিনিময়ত ব্যক্তিগত খণ্ডৰ বিদ্যালয় শিক্ষাদান কৰি আহিছে আৰু সেই শিক্ষকসকলৰ বৃত্তিক মই সন্মান জনাইছোঁ। তাৰ লগতে অসমত এতিয়ালৈকে বহুতো বেঞ্চাৰ স্কুল আমাৰ মাজত আছে। সেই বেঞ্চাৰ স্কুলৰ সন্মানীয় শিক্ষাগুৰুসকলে দিনৰ দিন বছৰ এনেকৈ পৰিশ্ৰমৰ মাজেৰে ছাত্ৰ ছাত্ৰীক মূল্যৱান সম্পদ হিচাপে গঢ় দিবলৈ চেষ্টা কৰিছে। সেইসকল মহান শিক্ষাগুৰুসকললৈ মই মোৰ সহস্ৰ প্ৰণিবাদ জনাইছোঁ। ভাল লাগিছে শ্বাইনিং ষ্টাৰ একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে আমাক সন্মানত যি অনুষ্ঠান আয়োজন কৰিছে। ইয়াৰ মাজতে আমাৰ এটা দুখ লাগিছে যে আমাৰ শ্বাইনিং ষ্টাৰ একাডেমীৰ মৰমৰ সঞ্চালিকা ডাঙৰীয়ানী আমাৰ মাজত উপস্থিত হৈছিল। তেওঁৰ এটা জটিল বেমাৰৰ কাৰণে আমাৰ মাজত তেওঁ উপস্থিত থাকিব নোৱাৰিলে আৰু এই চেগতেই আজিৰ এই পবিত্ৰ ক্ষণৰ পৰা বাইদেউৰ মই সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ, আশু আৰোগ্য কামনা কৰিছোঁ। অতি সোনকালে যাতে আশু আৰোগ্য কামনাকে আমাৰ মাজলৈ ঘূৰি আহে আৰু তাৰ বাবে মই নেদেখাজনৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। আৰু মোৰ লগত যিমান সহকৰ্মী সন্মানীয় শিক্ষাগুৰুসকলে সাধাৰণ পাৰিশ্ৰমিকৰ বিনিময়ত যি মহৎ কামৰ লগত জড়িত হৈ আছে, মোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে যত ধৰণৰ চেষ্টা কৰিছে, তেওঁলোকৰ লৈ মোৰ কৃতজ্ঞতা শলাগিছোঁ, ধন্যবাদ জনাইছোঁ। আশা কৰিছোঁ আগলৈকে এই শ্বাইনিং ষ্টাৰ একাডেমীখন বৃহত্তৰ অঞ্চলৰ নহয়, অসমৰ মাজত চিনাকি কৰাই দিয়াৰ কাৰণে আপোনালোকে মোৰ লগত সংগ্ৰামৰ সৈনিক হিচাপে মোৰ লগত কাম কৰিব। আৰু এই চেগতে সকলো ছাত্ৰ ছাত্ৰীক মই অনুৰোধ জনাইছোঁ যে আমি বছৰত এটা দিনত শিক্ষক দিৱস এনেকৈ সম্বৰ্ধনা জনাই কৰিলেই নহ'ব। আমি প্ৰতিটো দিনেই আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষকসকলে আমাৰ কাৰণে সন্মানৰ পাত্ৰ, আমি তেওঁলোকক সন্মান কৰিব লাগিব। শিক্ষকসকলে যি চেষ্টা বা যেনেকৈ আমাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে চেষ্টা আগবঢ়াইছে, তেওঁলোকৰ যাতে সেই কথাখিনি আমি গুৰুত্ব সহকাৰে যদি আমি নিষ্ঠাৰে যদি পালন কৰোঁ, নিশ্চিতভাৱে ছাত্ৰ ছাত্ৰীসকলে নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে সমাজত এজন আদৰ্শৱান নাগৰিক হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰিব। এই চেগতে শ্বাইনিং ষ্টাৰ একাডেমীৰ অধ্যক্ষৰ ফালৰ পৰা মই সমগ্ৰ শিক্ষক সমাজলৈ মই কৃতজ্ঞতা আৰু ভক্তি নিবেদিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।